নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এইবাৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিশেষভাৱে সাজু হ'ব বিৰোধীয়ে গ্ৰহণ কৰিব পাৰে এক বিশেষ ৰণকৌশল। কাৰণ উপৰাষ্ট্ৰপতি পদৰ বাবে এইবাৰ এজন শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট। বিহাৰ নিৰ্বাচন আৰু SIRৰ দৰে বিষয়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সংসদত বিৰোধীয়ে অহৰহ প্ৰতিবাদ সাব্যস্ত কৰি আছে। তাৰ মাজতেই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইণ্ডিয়া এলায়েন্সৰ নেতাসকলক নৈশ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ জনাইছে। এই বৈঠক অহা 7 আগষ্টত অনুষ্ঠিত হ'ব আৰু 8 আগষ্টত ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে সংসদৰ পৰা নিৰ্বাচন আয়োগলৈ পদযাত্ৰা কৰিব। এই বৈঠকৰ কাৰ্যসূচীত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথাও সন্নিৱিষ্ট কৰা হৈছে। জগদীপ ধনখৰৰ পদত্যাগৰ পাছত এতিয়া NDA উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী বিচাৰি আছে আৰু একে সময়তে ইণ্ডিয়া এলায়েন্সেও এজন শক্তিশালী প্ৰাৰ্থী বিচাৰিছে। NDTVত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি বিৰোধীয়ে এইবাৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন আকৰ্ষণীয় কৰি তুলিব বিচাৰিছে। তাৰ বাবে বিৰোধীয়ে এনে এজন প্ৰাৰ্থী বিচাৰিছে যিয়ে উপৰাষ্ট্ৰপতি নিৰ্বাচনক আকৰ্ষণীয় কৰি তুলিব। বিৰোধীয়ে অনুভৱ কৰিছে যে এইবাৰ লোকসভা আৰু ৰাজ্যসভাৰ অংক এনেকুৱা যে উপৰাষ্ট্ৰপতি পদৰ বাবে যদি কোনো শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হয় তেন্তে যোৱাবাৰৰ দৰে প্ৰতিদ্বন্দ্বিতা একপক্ষীয় নহ'ব। বিৰোধীৰ এই কৌশলত 2খন ৰাজ্য আৰু 2টা ৰাজনৈতিক দলৰ ওপৰত বিশেষ নজৰ দিছে। ৰাজ্য 2খন ক্ৰমে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশ। ৰাজনৈতিক দল 2টা ক্ৰমে জনতা দল ইউনাইটেড আৰু তেলেগু দেশম পাৰ্টি। বিৰোধীয়ে উপৰাষ্ট্ৰপতি পদৰ বাবে বাছনি কৰিব পাৰে বিহাৰ বা অন্ধ্ৰপ্ৰদেশৰ কোনো নেতাক। বিৰোধীৰ অংক যদি উপৰাষ্ট্ৰপতি পদৰ বাবে বিহাৰ বা অন্ধ্ৰপ্ৰদেশৰ কোনো প্ৰাৰ্থী অৱতীৰ্ণ হয় তেন্তে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কি কৰিব? বিগত উপৰাষ্ট্ৰপতি নিৰ্বাচনত জগদীপ ধনখৰৰ বিৰুদ্ধে মাৰ্গাৰেট আলভা প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল। যোৱাবাৰ জগদীপ ধনখৰ আৰু মাৰ্গাৰেট আলভাৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত ধনখৰে 528টা আৰু আলভাই 182টা ভোট লাভ কৰিছিল। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। বিৰোধীয়ে SIRৰ বিষয়ত একত্ৰিত হৈ এই ঐক্যক উপৰাষ্ট্ৰপতি নিৰ্বাচনত দেখুৱাব বিচাৰিছে। তৃণমূল কংগ্ৰেছ আৰু DMKও SIRৰ নামত কংগ্ৰেছৰ লগত আছে, কাৰণ তেওঁলোকে অনুভৱ কৰে যে অনাগত দিনত তেওঁলোকৰ ৰাজ্যটো SIR হ'ব। উপৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে ভোটদান কৰে, য'ত ৰাজ্যসভাৰ 12জন মনোনীত সাংসদেও অংশগ্ৰহণ কৰে। অহা 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, য'ত লোকসভাৰ 543 জন সাংসদ আৰু ৰাজ্যসভাৰ 233 জন আৰু 12জন মনোনীত সাংসদে অংশগ্ৰহণ কৰিব। 7 আগষ্টৰ বৈঠকত ইণ্ডিয়া এলায়েন্সে উপৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা কৰিব। জগদীপ ধনখৰে পদত্যাগ কৰাৰ পাছত যিজন উপৰাষ্ট্ৰপতি হ'ব তেওঁ আগন্তুক 5 বছৰ এই পদতেই থাকিব। ধনখৰৰ কাৰ্যকাল এতিয়াও 2 বছৰ বাকী আছিল, কিন্তু তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বুলি বিভিন্ন অভিযোগ উত্থাপিত হৈ আছে। এইবাৰ বিজেপিয়ে ৰাজ্যসভা সঠিকভাৱে চলাব পৰা এজন বিশেষ নেতাক মনোনীত কৰিব পাৰে বুলি চৰ্চা চলিছে। একেদৰে কংগ্ৰেছেও উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত শক্তি প্ৰদৰ্শনৰ চিন্তা কৰিছে। গতিকে এইবাৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন অতি আকৰ্ষণীয় হ'বলৈ গৈ আছে। ধন্যবাদ।